মেট্ৰিকৰ সোশ্যাল সায়েন্সৰ আপোনালোকে 57 নম্বৰ কোৱেশ্চনটো চাব এই কোৱেশ্চনটো কি হয় আপোনালোকে চাই চিতি ক'ব মই পঢ়ি দিছো কোৱেশ্চনটো অসমীয়াত পঢ়ি দিছো আপোনালোকে শুনি যাওক কোৱেশ্চনটো কৈছে তল বিৱৰণটো পঢ়া তাৰ পিছত প্ৰশ্নটোৰ উত্তৰ লিখা ধৰা হওক চৰকাৰে দামবুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচপাতি নিজে বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা 10ত পঢ়া এটা ল'ৰা বা এজনী ছোৱালী এইবোৰ বিষয়ত কি ক'ব বাৰু কওকচোন এটো এটা সাম্প্ৰদায়িক কোৱেশ্চন হয় নে নহয় আপোনালোকে ভালকে ভাবি চাওক কোৱেশ্চনটো তাৰ পিছত মোক উত্তৰ দিব চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় আৰু অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচপাতি নিজে বহন কৰিব লাগিব ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰিবলৈ কাক কৈছে 10ত পঢ়া এটা ল'ৰা বা এজনী ছোৱালী 16-17 বছৰীয়া ল'ৰা ছোৱালী এটা 16-17 বছৰীয়া ল'ৰা ছোৱালী এজনে জানো হেবু ক'ব পাৰিব তেওঁলোকে মতামত দিব পাৰিব পলিটিক্সৰ হেবু মতামত আপোনালোকক লাগে আপোনালোকে গুণী জ্ঞানী মানুহৰ পৰা লওক ষ্টুডেন্টক এইবোৰত নহমাব